Next topic to is respiratory volumes and capacities. So আপোনাৰ এই টপিকটো যিটো লিখা আছে এটা respiratory volumes and capacities এইটো actually আপোনালোকে পঢ়িলে কি বুজে respiratory capacities and sorry respiratory volumes and capacities মানে কি হয় actually এইটো কি হয় মানে আমাৰ লাংছে কিমান মানে লিটাৰ্স বা মিলিলিটাৰ্স অফ দি মানে লাইক এয়াৰ হোল্ড কৰিব পাৰে বা কিমানটা কেপাচিটি আছে এইটোৱে বাৰু এটা মানে ইমান ডিটেইলছত বাৰু নহয় বাট জাষ্ট খালি মানে আমালোকক এইখিনিতে মই এটা এনাউন্সমেন্ট দিব খোজো যদিহে তোমালোকে ক্লাছ 11 আৰু 12 ৰ চেপ্টাৰ ওয়াইজ তোমালোকে যদি বায়োলজি নোটছ বিচৰা নোটছ বাই মেডিকেল ষ্টুডেণ্টছ তোমালোকে প্ৰতিটো চেপ্টাৰ মাইণ্ড মেপৰ লগতে একদম সহজ ভাষাত একদম নোটছসমূহ পাই যাবা গতিকে তোমালোকে কি কৰিবা 8099114410 বা 9101682613 এই দুটা নম্বৰত তোমালোকে হোৱাটছআপ কৰিলেই বা মেছেজ দিলে তোমালোকে নোটছসমূহ পাই যাবা তোমালোকৰ সুবিধাৰ্থে নোটছসমূহৰ প্ৰাইচ মাত্ৰ 70 ৰুপিজ ৰখা হৈছে গতিকে তোমালোকে খৰদৰ কৰা সময় নষ্ট নকৰিবা এই দুটা হোৱাটছআপ নম্বৰত তোমালোকে এতিয়াই যোগাযোগ কৰা কৈছে যে কেনেকে কি বস্তুখিনি কি হয় যাতে আমি অলপ গম পাওঁ তো ফাৰ্ষ্ট অফ অল আমি যদি দেখো টাইডেল ভলিউম ঠিক আছে ৰেসপিৰেটৰি ভলিউমছৰ হেডলাইনছত যদি আমি যাওঁ ৰেসপিৰেটৰি ভলিউম যদি আমি ডিসাইড কৰো তাতে হ'ব ফাৰ্ষ্টত টাইডেল ভলিউম তো মই কৈ গৈ আছো চাব টাইডেল ভলিউমটো কি হয় টাইডেল ভলিউম যাক আমি টি দি পেলাই আমি তাক ৰিপ্ৰেজেন্ট কৰিব পাৰো ভলিউম অফ দি এয়াৰ ইনস্পায়াৰ্ড অৰ এক্সপায়াৰ্ড ডিউৰিং এ নৰ্মেল ৰেসপিৰেশন ওকে এতিয়া এটা নৰ্মেল উশাহত বা এটা নৰ্মেল ৰেসপিৰেশনত আমি কিমান হাৱা লওঁ বা কিমান হাৱা এৰো তাকে টাইডেল ভলিউম বুলি কোৱা হয় ইট ইজ জেনাৰেলি around 500 ml ঠিক আছে 500 ml হয় a healthy man can inspire and expire approximately 6000 to 8000 ml of air per minute এই ৰেটটো মনত ৰাখিব এইবোৰ এক্সামৰ 1 মাৰ্কছৰ কোৱেশ্চনছৰ কাৰণে আহে যে টাইডেল ভলিউমৰ হেৰি কি ৰেট কিমান হয় এইটো হ'ব 6000 to 8000 ml per minute ঠিক আছে আৰু নৰ্মেল এটা হেলদি হিউমেনে কিমান এপ্ৰক্স 500 ml মান মানে সেই ল'ব পাৰে আৰু সেকেন্ড হৈছে তো বুজিলে ন টাইডেল ভলিউমটো কি হয় ইট ইজ এটা নৰ্মেল ৰেসপিৰেশনত এটা মানুহে কিমান উশাহ লয় বা এৰে তাকে আমাৰ টাইডেল ভলিউম বুলি কোৱা হয় তাৰ মেইন ৰেটটো হৈছে এইটো 6000 to 8000 ml of air per minute ঠিক আছে ইনস্পিরেটরি রিজার্ভ ভলিউম কি হয় এটো হয় এডিশনাল ভলিউম অফ এয়ার এ পারসন কে ইন্সপায়ার বাই ফোর্সফুল ইন্সপিরেশন ওকে তো আমি নর্মালি যেটা উশাহ ললো তাৰ পাছত আমি জোৰকে অলপমান উশাহ ল'ব পাৰো ঠিক আছে সেইটোকে কি কোৱা হয় সেইটোকে ইনস্পিরেটরি রিজার্ভ ভলিউম বুলি কোৱা হয় যাক আমি আইআরভি বুলি মানে ৰিপ্ৰেজেন্ট কৰো ঠিক আছে তাৰ এভাৰেজ কিমান হয় 2500 পৰা 3000 ml ঠিক আছে এইটো মনত ৰাখিব 2500 পৰা 3000 ml পাছত আছে এক্সপিরেটরি রিজার্ভ ভলিউম ইআরভি দিয়ে আমাক ৰিপ্ৰেজেন্ট কৰো তাক আমি তো এক্সপিরেটরি রিজার্ভ ভলিউমটো একচুয়ালি কি হয় এডিশনাল ভলিউম অফ দি এয়ার এ পারসন ক্যান এক্সপায়ার বাই ফোর্সফুল এক্সপিরেশন ওকে তো যেতিয়া আমি উশাহটো এৰো এনেকে তো উশাহটো এৰাৰ পাছতো আমি অলপমান আকৌ জোৰকে আৰু অলপমান উশাহ এৰিব পাৰো ঠিক আছে তাকে কি হয় তাকে এক্সপিৰেটৰি ৰিজাৰ্ভ ভলিউম বুলি কোৱা হয় আৰু তাৰ এভাৰেজ ৰেটটো কিমান হ'ল 1000 to 1100 ml per minute মিলিলিটাৰ per minute ওকে পাছত আছে রেসিডুয়াল ভলিউম আরভি দি রিপ্রেজেন্ট করো রেসিডুয়াল ভলিউম কি হয় ভলিউম অফ দি এয়ার রিমেইনিং ইন দি লাংস ইভেন আফটার ফোর্সফুল এক্সপিরেশন আমি যেতিয়া জোৰকে উশাহ লোৱাৰ পাছত যেতিয়া আমি আৰু জোৰকে উশাহ লওঁ তাৰ আমি যেতিয়া উশাহটো এৰো তাৰ পাছত যেতিয়া আৰু জোৰকে উশাহটো এৰো তাৰ পাছতো কিবা এটা এমাউন্ট অফ এয়াৰ আমাৰ লাংছত ৰৈ যায় আমাৰ লাংছ কেতিয়াও ফুল্লি এমটি নহয় দেই এইটো কথা মনত ৰাখিব আৱাৰ লাংছ আৰ নেভাৰ ফুল্লি এমটি আমাৰ লাংছত কিবা না কিবা অলপ হ'লেও হাৱা থাকিবই ঠিক আছে সেইটোকে কয় ৰেচিডুৱেল ভলিউম যিটো নামেই আপুনি গম পাইছে ৰেচিডুৱেল ভলিউম ৰেচিডুৱেল মানে হৈছে বাচি থকা ভলিউমটো গমেই পাই কি হয় তাক আমি আৰ ভি দি পেলাই ৰিপ্ৰেজেন্ট কৰো আৰু তাৰ এভাৰেজ ৰেটটো হৈছে 1100 ml to 1200 ml ওকে এইখিনি আহি গ'ল ভলিউমছত এতিয়া আহি গ'ল কেপাচিটি কেপাচিটি কি হয় ইনস্পিৰেটৰি কেপাচিটি এটা মানুহে কিমান ইনস্পায়াৰ কৰিব পাৰে তো টোটেল ভলিউম অফ এয়াৰ এ পাৰ্সন কেন ইনস্পায়াৰ আফটাৰ নৰ্মেল এক্সপিৰেশন তো আমি উশাহটো এৰিলো উশাহটো এৰাৰ পাছত আমি কিমান উশাহ ল'ব পাৰো ঠিক আছে জোৰকে হোক মানে এটা মানুহৰ কেপাচিটি কিমান ল'ব পাৰে উশাহ এটা এৰাৰ পাছত তাকে ইনস্পিৰেটৰি কেপাচিটি বুলি কোৱা হয় দিছ ইনক্লুডেড টাইডেল ভলিউম গমেই পাই টাইডেল ভলিউমৰ ডেফিনেশনটো কি হয় নৰ্মেল এই পাৰ্সন যিমানখিনি উশাহ লয় এটা এক্সপিৰেশনত নৰ্মেল উশাহ লোৱা নিয়াটোকে টাইডেল কয় তো টাইডেল ভলিউম ঠিক আছে আৰু ইনস্পিৰেটৰি ৰিজাৰ্ভ ভলিউম ঠিক আছে এইটো আপোনাক মই কেনেকে বুজাও তাক আমি উশাহটো এৰিলো উশাহটো এৰাৰ পাছত ঠিক আছে আমি ভিতৰত যিখিনি উশাহ লৈছিলো সেইখিনিতো এৰিলো ন সেইখিনি এৰাৰ পাছত আৰু কি হ'ল লাষ্টত আমাৰ এখানে এড হৈ গ'ল ইনস্পিৰেটৰি ৰিজাৰ্ভ ভলিউমটো এড হৈ গ'ল ঠিক আছে টাইডেল ভলিউম প্লাস ইনস্পিরেটরি রিজার্ভ ভলিউম তো অ্যাকচুয়ালি ইনস্পিরেটরি রিজার্ভ ভলিউম ইন শর্ট টার্ম এটা যেটা এটা লেখা আছে টোটাল ভলিউম অফ এয়ার এ পারসন ক্যান ইন্সপায়ার আফটার নর্মাল এক্সপিরেশন আমি নর্মাল উশাহ এৰাৰ পাছত কিমানখিনি আমি আৰু উশাহ ল'ব পাৰো তাকে কয় ইনস্পিরেটরি ক্যাপাসিটি
তাক আমি যদি এইটোক আমি ইনস্পিৰেটৰী কেপাচিটি যদি আমি জানিব হয় IC is equal to tidal volume plus inspiratory reserve volume ঠিক আছে tidal volume এত কেলে আহিছে tidal volume এত কেলে আহিছে because আপুনি মন কৰা tidal volume definition to volume of air inspired or expired by normal during a normal respiration তো আমি ইয়াত inspire কৰো tidal volume আহিব ইয়াতে আৰু লগত inspiratory reserve volume to additional amount of air a person can inspire এই দুটা যেতিয়া লগ হৈ যাব তেতিয়া আমি কি পাম তেতিয়া আমি inspiratory capacity টো পাই যাম ঠিক আছে expiratory capacity similarly এইটোৱে হয় total volume of air a person can expire after normal inspiration এটা মানুহে normal inspire কৰাৰ পাছত সি কিমান হাৱা এৰিব পাৰিব সেইটোৱে কোৱা হয় inspiratory capacity similarly expiratory capacity আপোনাৰ যিটো সেইটো আছে ফৰ্মুলাটো হৈছে expiratory capacity is equal to tidal volume plus expiratory reserve volume এই tidal volume টো কেলে আহিছে আপোনালোকে গম পালে আৰু expiratory reserve volume টো কেলে আহিছে এইটো আপোনালোকে গম পালে it's because of this আপোনালোকে যদি এইখিনি ভালকে গম পাই যায় then এইকেইটা বস্তু ভালকে গম পাই যাব function residual capacity volume of the air that will remain in the lungs after a normal expiration normal expiration এর পাছত আমাৰ লাংছত যিখিনি হাৱা ৰৈ যায় সেইখিনি আমি কি কয় তাক আমি কওঁ functional residual capacity FRC বুলি আৰু তাক ইনক্লুড কৰোঁ ERV plus residual volume টো আপুনি গমেই পায় কি হয় আৰু ইয়াত ERV টো কেলে আহিলে ERV টো কেলে আহিলে because ERV definition আপুনি যদি চাই additional volume of air a person can expire by forceful expiration কিন্তু ইয়াত definition যদি চাই আবার নর্মাল এক্সপিরেশন বুলি কৈছে ফোর্সফুল নহয় যদি ফোর্সফুল এক্সপিরেশন থাকিলে হয় তেতিয়াহ'লে এইটো বস্তু নাহিলে হয় বুজিলে vital capacity the maximum volume of air a person can breathe after a forced expiration ইয়াতে থাকে এটা ফোর্স এক্সপিরেশন এর পাছত এটা মানুহে কিমান হাৱা সি ল'ব পাৰিব তাকে কোৱা হয় ভাইটেল কেপাচিটি যিটো স্পাইৰোমেট্ৰি টেষ্টত বহুত বেছি এসেনচিয়েল হয় ভাইটেল কেপাচিটিটো দিস ইনক্লুডস ERV কেলে বিকজ এটা ফোর্সফুল এক্সপিরেশন আছে সেইকাৰণে ERV টো এটা হেলে টাইডাল ভলিউমটো আপোনাৰ গমে পায় আৰু IRV টো অফ কোৰ্স আহিব IRV টো কাৰণ সি যিমানখিনি উশাহ লাগে বেছি টানিব সেইকাৰণে IRV টো এটা আহি গ'ল or maximum volume of the air a person can breathe out after a forceful inspiration total lung capacity is nothing but is total volume of air accommodated in a lungs at the end of a forced inspiration ঠিক আছে এটা ফোর্স ইন্সপিরেশনের পাছত আমাৰ লাংছত কিমান এয়ার থাকিব সেইখিনিকে কি কোৱা হয় তাকে টোটাল লাং ক্যাপাসিটি বুলি কোৱা হয় দিস ইনক্লুডস RV রেসিডুয়াল ভলিউম ERV ঠিক আছে এক্সপিরেটরি রিজার্ভ ভলিউম TV টাইডাল ভলিউম এন্ড IRV or vital capacity plus residual volume